বাঁহ-বেতৰ শিল্পৰে আত্মনিৰ্ভৰশীল। বাঁহ-বেতৰ সামগ্ৰী তৈয়াৰ কৰি আত্মনিৰ্ভৰশীল হোৱাৰ এক অনন্য উদাহৰণ। এয়া শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ দৃশ্য। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গঢ় লৈ উঠিছে কুটিৰ শিল্পৰ 5খনকৈ বিপণী। যি সময়ত চৰকাৰী থলুৱা সামগ্ৰীৰ আচবাব ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে, প্ৰধানমন্ত্ৰী মোদীয়েও বাৰম্বাৰ থলুৱাভাৱে তৈয়াৰী সামগ্ৰী ব্যৱহাৰৰ ওপৰত গুৰুত্ব দি আত্মনিৰ্ভৰ অভিযানৰ কথা কৈছে। তেনে সময়তেই আশাৰ ৰেঙনি কঢ়িয়াইছে ৰাজ্যৰ অন্যতম থলুৱা কুটিৰ শিল্প উদ্যোগটিলৈ। এই শিল্পৰ সৈতে জড়িত লোকসকলৰ মাজত আশাৰ সঞ্চাৰ হৈছে। এয়া ঢেকিয়াজুলিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ দৃশ্য। কুটিৰ শিল্পৰ এই বিপণী কেইখনত গ্ৰাহকৰ ব্যাপক সঁহাৰি। এই পথেৰে অহা যোৱা লোকসকলে বাহন ৰখাই ক্ৰয় কৰে বাঁহ-বেতৰ বিভিন্ন ধৰণৰ আচবাব সামগ্ৰী। এই বিপণীসমূহ গঢ় লৈ উঠাত ৰাজেশ ৰজক নামৰ এজন যুৱকৰ আছে অনবদ্য প্ৰয়াস। বিগত 5 বছৰ পূৰ্বে ৰাজেশ ৰজক নামৰ যুৱকজনে আৰম্ভ কৰিছিল এই কুটিৰ শিল্পৰ বিপণীখন আৰু ইয়াৰ জৰিয়তেই স্বাৱলম্বী হৈছে ৰাজেশ। মোৰ 5 বছৰ ধৰি দোকান কৰি আছোঁ। কেনেকুৱা বিক্ৰী বাটা আপোনালোকৰ? ভালে চলি আছে বিক্ৰী, ভালে চলি আছে। আগৰ পৰা বাঢ়িছে বিক্ৰীকেইটা, আগৰ পৰা বহুত বাঢ়িছে। প্ৰথমে কি আছিলে দোকান? প্ৰথমৰ মানে এই পাচি ডলা আছে, এইবিলাকে বনাই উঠাইছিলোঁ ফাৰ্ষ্টত প্ৰথম। পিছত মানে মানুহে খুজিলে, খোজাৰ পিছত আইটেম কেইটা মানে বস্তু বৈ পেলাই বনোৱা পেলাই মানুহে যোনটো খোজে সেইটোৱে দিওঁ আমি। বনোৱা এইটো কাৰণে মোটামুটি আগৰ পৰা বহুত মালেই বাঢ়িলে। আমাৰ এই লোকেল প্ৰডাক্টো আছে, কিছুমান বস্তুৰ পৰা কালেকশ্যন কৰা হয়। এনেকুৱা চিষ্টেম কৰি মানুহ বাহিৰৰ পৰা আহে, কিছুমান বৰপেটা ৰোডৰ পৰা আহে। বৰপেটা আহে আপোনাৰ এইপিনে আমাৰ ভেৰগাঁও, এইবিলাক বস্তু বৰপেটাৰ পৰা আহে। নলবাৰীৰ পৰাও আহে, কিছুমান নলবাৰীৰ পৰাও আহে। গাড়ী ৰখি পৰা মানুহে মাল লৈ যায়। মানুহে মানে বিভিন্ন বহুত ধৰণৰ মানুহ আহেতো। অৰুণাচল আহে, আপোনাৰ এইপিনে বেংগল আহে, দিল্লী আহে, ট্ৰাককেইটা ৰখি থাকে, ৰখি পেলাই মালকেইটা লৈ যায়। চব মানুহ আহে, গাড়ীকেইটা বাহিৰৰ গাড়ী আহি পেলাই ৰখি পেলাই লৈ যায়। ট্ৰাক ৰখি পেলাই লৈ যায়। আমাৰ বৰ্তমান ময়ে আছোঁ, এটা মানে 5 দিন নিচিনা হ'ল, 1 মাহ 2 মাহ নিচিনা হ'ল, এটা ল'ৰা ৰাখিছোঁ। ৰাইজৰ আশাব্যঞ্জক সঁহাৰি লাভ কৰাৰ বাবে এতিয়া স্বনিয়োজনৰ বাট মুকলি হৈছে এই শিল্পৰ সৈতে জড়িত লোকসকলৰ। যি সময়ত প্লাষ্টিকৰ সামগ্ৰীৰ প্ৰয়োভৰে পৰিৱেশ বিনষ্ট কৰিছে, তেনে সময়তে কুটিৰ শিল্পৰ চাহিদা বৃদ্ধি হোৱা বিষয়টো ইতিবাচক হিচাপে বিবেচিত হৈছে। তাঁতশালত শিপিনীৰ যাদু। গামোচাত মহাত্মা গান্ধী আৰু ভাৰতৰ মানচিত্ৰ। ধেমাজিৰ জোনাইৰ শিপিনীৰ জগত জিনাৰ প্ৰয়াস। হয়, মনৰ ইচ্ছা আৰু এটা সৃষ্টিশীল মনে সকলো কামেই যেন সম্ভৱ কৰি তোলে। নিজৰ হাত দুখনেৰে তাঁতশালত সৃষ্টি কৰে যাদু। জোনাইৰ জিনু চুতীয়াৰ তাঁতশালৰ অন্য এক গাথা। অসমীয়াৰ আদৰৰ গামোচাত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে ভাৰতৰ মানচিত্ৰত তুলি ধৰিলে জোনাইৰ এইগৰাকী শিপিনী জিনু চুতীয়াই। যোৱা 2 অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে গামোচাত মহাত্মা গান্ধী বৈ উলিয়াইছে শিপিনীগৰাকীয়ে। ইতিপূৰ্বেও জোনাইৰ শিপিনী জিনু চুতীয়াই অসমীয়া গামোচাত ভাৰতৰ স্বাধীনতা আন্দোলনকাৰী তথা জাতিৰ পিতা মহাত্মা গান্ধী, ভগৎ সিং, সুখদেৱ, প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ৰাণী লক্ষ্মীবাই,
ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীকে ধৰি কেইবাজনো ভাৰতীয় স্বাধীনতা সংগ্ৰামীৰ ছবিৰ উপৰিও জিনু চুটিয়াই গামোচাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত সম্বলিত 120 ফুট দীঘল গামোচা, ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ ছবি আৰু গীত, অসম সাহিত্য সভাৰ সভাপতিসকলৰ ছবি, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি আৰু গীতৰ উপৰিও ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছবি আৰু গীত গামোচাত তুলি ধৰি নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছিল। নিজা প্ৰচেষ্টাৰে জোনাইৰ কমলপুৰ নিবাসী শিপিনী জিনু চুটিয়াই গামোচাত বিখ্যাত আৰু মহান লোকসকলৰ ছবি তুলি ধৰে। 2016 চনৰ পৰাই নিৰবিচ্ছিন্নভাৱে জিনু চুটিয়াই তাঁতশালত হাতৰ যাদুৰে চমক সৃষ্টি কৰি আহিছে। তাঁতশালত গামোচাৰ লগতে জিনু চুটিয়াই জোনাইত চলাই আছে এখন আৰ্টৰ বিদ্যালয়। মই 16 চনৰ পৰা কামবিলাক আৰম্ভ কৰা হৈছিলে। প্ৰথমটো হৈছে ভূপেন হাজৰিকা 10টা গীত বনাইছোঁ। তাৰপিছত এনেকৈ কণ্টিনিউ বনাই আহি আছোঁ। 16, 17, 18, 20 চনটোত মই একো বনোৱা নাছিলোঁ। এতিয়া 21 চনত মহাত্মা গান্ধী আমাৰ নিজে কটা সূতা, মুগা সূতা নিজে পুহিছোঁ। মুগা পুহি সূতা কাটিলোঁ, সূতা কাটি তাত লগালোঁ, লগাই তাত এখন ইণ্ডিয়া মেপ আঁকি তাত মহাত্মা গান্ধীয়ে আমাৰ যিটো প্ৰথম ভূপেন হাজৰিকাৰ গীত 10টা বনাইছিলোঁ ফটোৰ সৈতে। তাৰপাছত অসম সাহিত্য সভাৰ সভাপতি 1917 চনৰ পৰা 2018 চনলৈকে পৰমানন্দ ৰাজবংশীলৈকে এইখিনি বনালোঁ। তাৰপাছত আছিলে ইণ্ডিয়াৰ লিডাৰ বনালোঁ 24জন। তাৰপৰা বনালোঁ আমাৰ জুবিনৰ গান 10টা বনাইছোঁ। 2টা ঔ দেতা ঔ মা গান 2টা বনাইছিলোঁ। তাৰপৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা গান 3টা। ধেমাজি হেণ্ডলুম ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে শ্ৰেষ্ঠ শিপিনী বুলি মোক গুৱাহাটীলৈ নিমন্ত্ৰণ কৰিলে। গুৱাহাটীৰ কলাক্ষেত্ৰত মোক সম্বৰ্ধনা জনাইছিলে। তাৰপিছত আৰ্থিক বা আৰু অন্য কিবা এনেকুৱা সহায় পাইছে নেকি? অন্য ইভাগে একো সহায় পোৱা নাই, সূতাও পোৱা নাই বা কিবাকিবি এনেকৈ একো এতিয়ালৈকে পোৱা নাই। কলাৰ ক্ষেত্ৰখনত বৰ্তমান নতুন পৰিকল্পনা কৰিছে জিনু চুটিয়াই। শিপিনী জিনু চুটিয়াই আৰু আগবাঢ়ি যাওক আৰু তাঁতশালেৰে জগত জিনক, তাৰেই কামনা। কোৱা হয় শিক্ষকতা মমবাতিৰ দৰে, আনক পোহৰ বিলাই এসময়ত নিজে হেৰাই যায়। আৰু এই আপ্তবাক্যশাৰী যেন সঁচা প্ৰমাণিত হৈছে ডিব্ৰুগড় জিলাৰ জয়পুৰ শিক্ষাখণ্ডৰ 6গৰাকীকৈ শিক্ষকৰ ক্ষেত্ৰত। উল্লেখ্য যে এই শিক্ষাখণ্ডৰ অন্তৰ্গত কুঁৱৰী গাঁও জামুগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভদ্ৰাৱতী কোঁৱৰ, জনতা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী সবিতা ৰাণী বৰঠাকুৰ, জয়পুৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী চন্দ্ৰপ্ৰভা গগৈ, দিহিংকিনাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক ক্ৰমে হৰেণ দত্ত, নৰেন চন্দ্ৰ দত্ত আৰু শালিমাৰী বালিকা বিদ্যালয়ৰ শিক্ষক ৰম্ভা খনিকৰে সুদীৰ্ঘ 27 বছৰে বিনা বেতনেই 27টাকৈ প্ৰজন্মক শিক্ষাদান কৰাৰ অন্তত চলিত বৰ্ষত অৱসৰ গ্ৰহণ কৰিছে। এই উপলক্ষে শুক্ৰবাৰে উক্ত 6গৰাকী শিক্ষকক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে জয়পুৰ খণ্ড সদ্য প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয় শিক্ষক সংস্থাই। কুঁৱৰীগাঁও জামুগুৰি মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত আৰু জয়পুৰ খণ্ড সদ্য প্ৰাদেশিকৃত সংস্থাৰ সভাপতি ৰঞ্জিত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত সংস্থাৰ তৰফৰ পৰা 6গৰাকী শিক্ষক শিক্ষয়িত্ৰীকে এখন সম্বৰ্ধনা শৰাই, চেলেং চাদৰ আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজি সম্বৰ্ধনা জনোৱাৰ কাৰণে আমাক বহুত ভাল লাগিছে, কাৰণ আমি স্কুলত কাম কৰিলোঁ 1989ৰ পৰা। 2013 চনত লিষ্টত আমাৰ স্কুলবিলাকৰ নাম ওলাইছিলেও, কিন্তু বেলেগ নিয়ম উলিয়াই পেলাই চৰকাৰে আমাক সেই সময়ত নকৰাৰ কাৰণে এতিয়া আমি আৰু ৰিটায়াৰ হ'ব লগা হ'লগৈ। তথাপি আৰু কি, এইখন স্কুলে আমাক এতিয়া যিটো সন্মান দেখুৱাইছে, মনটোত সেইটো কাৰণে ভাল লাগিছে যে আমিও এটা সময়ত ভাল কাম কৰিছিলোঁ, আৰু সেইকাৰণে এতিয়া আমাক এইখন সম্বৰ্ধনা কৰিছে। এতিয়া আমি আৰু কি আশা কৰিম, চৰকাৰৰ পৰা যি মতে চৰকাৰে কৈছিলে
গ্ৰেচিউটি দিয়া কিবা দিয়া সেইখিনিকে যদি আমি পাওঁ তাতে আমি সন্তুষ্ট হ'ব লাগিব আৰু তাৰ পিছৰ জেনেৰেশ্যনখিনিয়ে যিখিনি পোৱা নাই এতিয়া শিক্ষক হিচাপে দিয়াৰ পিছতো শিক্ষক বুলি দিলে টিউটৰ হিচাপে গতিকে সেইখিনি যাতে সময়মতে চবকে সকলোৰে ছেটিছফেকশ্যন হ'ব পৰাকৈ শিক্ষক হিচাপে কৰে সেইখিনিকে আশা কৰিছোঁ আৰু স্কুলৰ সন্থাৰ সকলোৰে উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ। সময়ৰ মানে হেৰিয়ত সোঁতত আমি আজি আমাৰ বয়সে যেতিয়া নেকুলালে চৰকাৰৰ হেমাহিৰ ফলতেই এই অৱস্থাটো হৈছে আমাৰ কাৰণ আমি 2013 চনতে যিটো পৰ্যায় আৰম্ভ কৰিছিলে তেতিয়াৰ পৰাই আমাৰ বিদ্যালয়বিলাক হেৰি আছিলে আৰু তেতিয়া যদি কৰিলেহেঁতেন আমাৰ অৱস্থাটো এই অৱস্থা নহ'লহেঁতেন। মই 27 বছৰ নহয়, মই 31 বছৰ 6 মাহ চাকৰি কৰিলোঁ। আৰম্ভণিৰ পৰা শেষলৈকে গোটেই সুদীৰ্ঘ জীৱনপাত কৰিলোঁ। তাৰ বিনিময়ত আজি যিটো চৰকাৰে স্বীকৃতি দিলে সেই স্বীকৃতিকৰণৰ পৰা বঞ্চিত হ'লোঁ। তথাপি এটা সুখী যে আমাৰ স্কুলখনৰ এটা পৰ্যায়ত গুচি গ'ল, যে প্ৰাদেশিকৃত হ'ল। যিকেইগৰাকী শিক্ষয়িত্ৰী আছিল জুনিয়ৰ তেখেতসকলে সেই অভাৱখিনি পূৰণ হ'ল, তাৰ বাবে মই অত্যন্ত সুখী। জীৱনৰ ২৭টাকৈ বৰ্ষ এনেদৰে বিনা বেতনে মানৱ সম্পদ সৃষ্টিৰ লগত জড়িত থাকিও এনেদৰে অৱসৰৰ পিছতো নিজৰ জীৱনৰ নিৰাপত্তা নথকা এইসকল অৱহেলিত শিক্ষকৰ বাবে চৰকাৰে কিবা চিন্তা কৰিবনে সেয়া এতিয়া সকলোৰে বাবে ডাঙৰ প্ৰশ্ন। ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলসমূহলৈকে যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ চৰকাৰে নতুন নতুন দলং আৰু পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। স্বাধীনতাৰ ৭৪ বছৰ পিছত উন্নয়নৰ মুখ দেখিলে বিশ্বনাথৰ উত্তৰৰ অৰুণাচল সীমান্তৱৰ্তী এটা অঞ্চলৰ ৰাইজে। বিশ্বনাথৰ মিছামাৰীত অৰুণাচল সীমান্তৱৰ্তী গাঁওসমূহলৈ যোৱা এখন পকী দলং শুভ উদ্বোধন কৰা হয়। স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে ৰঙা ফিটা কাটি 2,97,80,000 টকাৰ ব্যয় সাপেক্ষে শুভ উদ্বোধন কৰে এই দলংখন। পূৰ্বে দুডাল লোহাৰ চিৰিৰে বিপদজনকভাৱে মৰণক শৰণ দি বাৰিষাত যাতায়াত কৰি আহিছিল। চাইকেল আৰু মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ বহু লোক আঘাতপ্ৰাপ্ত হৈছিল। নদীৰ মাজেৰে গাড়ী পাৰ কৰোঁতে গাড়ী ফচি গৈছিল। কিন্তু দিৰিং পথাৰ, বিজয়পুৰ আৰু দিৰিং বাগান এই তিনি বৃহৎ অঞ্চল সামৰি পকী দলংখন হোৱাত দীৰ্ঘদিন ধৰি ৰাইজ সন্মুখীন হৈ অহা সমস্যাৰ অন্ত পৰিল। দলংখন হোৱাত অঞ্চলটোৰ ৰাইজে অনায়াসে অব্যাহত ৰাখিব পাৰিব যাতায়াত। এই দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাত স্থানীয় ৰাইজসকলো অতিশয় আনন্দিত হৈছে। ইফালে সীমান্তৱৰ্তী এই অঞ্চলটোত এটা কামাণ্ডো বেটেলিয়নৰ শিবিৰ স্থাপন কৰাৰো চৰকাৰে চিন্তা চৰ্চা কৰিছে বুলি বিধায়ক প্ৰমোদ বৰঠাকুৰে মন্তব্য কৰে। প্ৰস্তাৱিত বেটেলিয়ান কামাণ্ডো ডাঙৰ এটা ট্ৰেইনিং চেণ্টাৰ ইয়াত হ'ব। প্ৰায় 300 বিঘা মাটি চৰকাৰে আবণ্টন দিছে। কিছু সংখ্যক স্থানীয় ৰাইজে খেতি বাতি কৰি আছে। তেখেতসকলৰ লগত আলোচনা কৰি তেখেতসকলৰ অসুবিধা নোহোৱাকৈ তেখেতৰ লগত মোকামিলা কৰি তাত আমি সেই বেটেলিয়ান কামাণ্ডো চেণ্টাৰটো আমি নিৰ্মাণ কৰিম। গতিকে এই ৰাস্তাটোৰ গুৰুত্ব বাঢ়িব। কমপ্লিট ৰাস্তাটো আমি পকীকৰণ কৰিব লাগিব। গতিকে আশা ৰাখিছোঁ এই কামখিনিৰ জৰিয়তে এই অঞ্চলৰ দ্ৰুত উন্নয়ন হ'ব। ধন্যবাদ। সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়ন অব্যাহত থাকিব। ইতিমধ্যে আমি কেইবাখনো দলং ইয়াত বনাইছোঁ। প্ৰচাৰ গাঁৱত দলং বনাইছোঁ, ভীমাজুলিৰ ভিতৰত দলং বনাইছোঁ আৰু 3-4খনমান ইম্পৰ্টেণ্ট দলং আছে এই অঞ্চলত। এই চৰকাৰৰ দিনত এই কাৰ্যকালৰ ভিতৰত মই আশা ৰাখিছোঁ, মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিম যাতে পুঁজি আবণ্টন দিলে সেইখিনি দলং আমি সম্পূৰ্ণ কৰি হয়। এইটো মহাবীৰ চিলাৰাই নামত এই দলংবিলাক উৎসৰ্গা কৰিছে। যিমান কাঠৰ ব্ৰিজ আছে অসমত সেইখিনি পকা দলঙলৈ ৰূপান্তৰ কৰিবৰ বাবে আঁচনি লৈছিলে। মোৰ সমষ্টিত 20খন আছিলে। মোৰ দিয়া লিষ্ট মতে 20খন কাঠৰ দলং কনভাৰ্ট টু RCC ব্ৰিজ কৰাৰ পৰিকল্পনা আছিলে। তাৰে প্ৰায় 12-14খনমান ইতিমধ্যে হৈ গৈছে। বাকী আৰু 8খনমান আছে। এই চৰকাৰৰ দিনত
এই কাৰ্যকালৰ ভিতৰত মই আশা ৰাখিছোঁ সেইখিনি ব্ৰিজো আমি পকীকৰণ কৰিব পাৰিম। ধন্যবাদ। যাতায়াতৰ ক্ষেত্ৰত অসুবিধা হৈ আছিলে কিন্তু আজি দেখিবলৈ পোৱা গৈছে যে চাওক, হয় আজি এই অঞ্চলৰ ৰাইজে যাতায়াতৰ ভাল এটা সুবিধা লাভ হয়, বিজয়পুৰলৈ যাবলৈ আমি নদীৰ মাজে যাবলৈ গাড়ী ফচি যায়, মোৰে মনত আছে। আমাৰো যাবলৈ অসুবিধা লাগে। এতিয়া বহুতখিনি উন্নতি হৈছে, বহুতখিনি ভাল হৈছে। আৰু কেইটামান ৰাস্তা আছে, মই কোৱা নাই যে 100% কৰিছোঁ, 75% কাম আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। কাউৰী পুৱাতে উঠি ঢাপলি মেলে মহানগৰীৰ শুক্ৰেশ্বৰ দেৱালয়ৰ সমীপৰ লুইতৰ বালিচাপৰিলৈ। তেওঁৰ বাবেই তাত ৰৈ থাকে বহুজন। এই বালিচাপৰিলৈ মহানগৰীৰ বিভিন্ন স্থানৰ পৰা বিভিন্নজন যায় তেওঁলোকৰ আত্মীয় মৃতকৰ দহা সংস্কাৰৰ কৰ্ম কৰিবলৈ। যতীন গগৈ নামৰ বিশেষভাৱে সক্ষম এই লোকজনেই পুৱাই গৈ আৰম্ভ কৰে তেওঁৰ দৈনন্দিন কাম। প্ৰথমে চাপৰিটো ভালদৰে চাফ চিকুণ কৰি লৈ তাত পানী মাৰি দি দহা সংস্কাৰ কৰোৱা দেওসকলৰ নিৰ্দেশ মতে কোনোজনক কলপতুৱা, কোনোজনলৈ নৈৰ পৰা পানী আনি দিয়ে। আকৌ যজমানসকলক বহাৰ পাছত পিণ্ডৰ বাবে জুই ধৰি দিয়া, থাপনা সজাই দিয়া আদি কামতো ব্যস্ত হয় যতীন। ইয়াৰ বিনিময়ত কৰ্মাদিৰ শেষত যজমানসকলে তেওঁৰ হাতত দি থৈ যায় কিছু টকা। বাইদেউ এটা আছে, তাৰ লগত থাকোঁ। কাম কৰা মোটামুটি 20 বছৰ বেছি হ'ল, প্ৰায় 25-30 বছৰমান হ'ল। এই মন্দিৰতে কাম কৰি মানে খাই আছোঁ আৰু দেউহঁতৰ লগত। দিনত কোনো হিচাপ নাই, কেতিয়াবা 500 টকা পাওঁ, কেতিয়াবা 300 টকা পাওঁ, কেতিয়াবা 200 টকাও পাওঁ, কেতিয়াবা 1000 টকাও পাওঁ। কোনো হেৰি নাই, নিৰ্ধাৰিত নাই। কেতিয়াবা 50 টকাও পাওঁ, নিৰ্ধাৰিত নাই। মুঠতে চলি আছোঁ আৰু কোনোভাৱে মানে মানুহটো চলিব পাৰি। 20 বছৰ ধৰি এখন হাতেৰে আন 10জন মানুহৰ দৰে নিজেই কাম কৰি উপাৰ্জন কৰিবলৈ সক্ষম হোৱা যতীন গগৈ নামৰ এইজন লোক বিশেষভাৱে সক্ষম লোকসকলৰ বাবে সদায় অনুকৰণীয় হৈ ৰ'ব। মই ব্যৱহাৰ কৰোঁ